Hello guys, thumbnail to চাই আপোনালোকে গম পাইছেই আজিৰ ভিডিঅ'ত মই আপোনালোকক Redmi Note 13 Pro স্মাৰ্টফোনটোৰ আনবক্সিং প্লাস ফুল ৰিভিউ লৈ আহিছো। সকলোখিনি কথা সামৰি লোৱাৰ সম্পূৰ্ণ চেষ্টা কৰিম। সেই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। যি কি নহওক সকলোখিনি কথা জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আনবক্সিং তো নেদেখুৱালো আৰু সিধা আহিছো বক্সত কি কন্টেন্ট আছে। প্ৰথমে কেইটামান ডকুমেন্টেশন ম্যানুৱেল কাৰ্ডৰ লগত আৰু তাৰ পিছত টাইপ A to টাইপ C USB কেবল এটা 67 ওয়াটৰ ডাঙৰ ব্ৰিক ফাষ্ট চাৰ্জিঙৰ কাৰণে তাৰ পিছত প্ৰটেক্টিভ কেছ এইবাৰ কভাৰ হালধীয়া হোৱাৰ প্ৰশ্নই নাহে। তাৰ পিছত সিম ইজেক্টৰ টুল আৰু শেষত এইয়া Redmi Note 13 Pro স্মাৰ্টফোনটো। So, মোৰ হাতত আছে এইটো ব্ল্যাক কালাৰৰ 8GB 256GB ভেৰিয়েণ্ট। ইয়াৰ টোটাল তিনিটা ভেৰিয়েণ্ট পোৱা যায় 8 128 8 256 আৰু 12 256GB। এতিয়া এই স্মাৰ্টফোনটোৰ সকলোখিনি স্পেচিফিকেশনছ মই এটাকে পাৰ্টকে আপোনালোকক কৈ আছো। প্ৰথমতে আইছো ইয়াৰ ডিসপ্লে আৰু ডিজাইনৰ ওপৰত। ইয়াত 6.67 ইঞ্চৰ AMOLED Corning Gorilla Glass Victus ব্যৱহাৰ কৰা হৈছে। স্ক্ৰিন টু বডি ৰেচিও 94%, তাৰ পিছত টাচ স্যাম্পলিং ৰেট 240 Hz আৰু ৰিফ্ৰেছ ৰেট 120 Hz। ইয়াৰ ডিসপ্লে Dolby Vision Widevine L1 ৰ সাপোৰ্টও আছে। পিক ব্ৰাইটনেছ 1800 nits মানে ডাইৰেক্ট ৰডৰ পোহৰত আৰামত ইউজ কৰিব পাৰিব। আৰু ডিসপ্লেৰ শেষ কথা ক'বলৈ গ'লে ইয়াত ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ দিয়া হৈছে। এতিয়া ডিজাইনৰ কথা ক'বলৈ গ'লে আপোনালোকে দেখা পাইয়ে আছে। যেহেতু ইয়াৰ বেক পেনেল গ্লাছ দিয়া হৈছে সেই কাৰণে ই বহুত স্লিপি হয়। মই আপোনাক সাজেষ্ট কৰিম যদি এখন হাতেৰে আপুনি ইউজ কৰিব খোজে তেন্তে এনেকুৱা গ্লাছ বেক মোবাইল নলৱাই ভাল হ'ব। বাকি যদি কভাৰটো লগাই ইউজ কৰে তেন্তে কৰিব পাৰিব। ইয়াৰ বডি ফ্ৰেম বক্সি টাইপ বেষ্ট কোৱালিটিৰ প্লাষ্টিক দি দিছে। কেমেৰা ডিজাইনৰ কথা কৈ আছো। কেমেৰা বাম্পটো যদিও অলপ কম দিয়া হৈছে কিন্তু কেমেৰাৰ লেন্সৰ লিপটো বাঢ়ি অহা। কিছুমানক হয়তো এইটো বেয়াও লাগিব পাৰে। এনেকুৱা কেমেৰা মডেল কাক বেয়া লাগে তলত কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাব। যি কি নহওক কেমেৰাৰ বাকি কথা অলপ পিছত কৈ আছো। ইয়াৰ আৰু বেলেগ দুটা কালাৰ পোৱা যায় হোৱাইট আৰু পাৰ্পল। এতিয়া সাইজ আৰু ওজনবিলাক আপোনালোকৰ স্ক্ৰিনত দেখাই দিছো। কিমান ডাঙৰ হ'ব এতিয়া আপোনালোকে অনুমান কৰিব পাৰিব। এতিয়া আহিছো কেমেৰাৰ ওপৰত। প্ৰথমে কৈ আছো ৰিয়াৰ কেমেৰাৰ কথা। পিছফালে তিনিটা কেমেৰা দিয়া হৈছে। মেইন কেমেৰা 200 মেগাপিক্সেলৰ জিটত OIS EIS দিয়া হৈছে। জিটত স্যামছাঙৰ OIS Cell SP3 সেন্সৰ ইউজ কৰা হৈছে। আৰু বাকি দুটা 8 মেগাপিক্সেলৰ আল্ট্ৰা ওয়াইড এংগেল আৰু 2 মেগাপিক্সেলৰ ম্যাক্ৰো কেমেৰা। ফটোগ্ৰাফি আৰু ভিডিও ফিচাৰ্স বিলাকৰ কাৰণে এটা বেলেগকে ভিডিও বনাই দিম বুলি ভাবিছো। গাইজ আপোনালোকে কমেন্ট কৰি জনাব ভিডিওটো বনাই দিব লাগিব নে নাই। বাকি সন্মুখৰ ফালে এটা 16 মেগাপিক্সেলৰ সেলফি কেমেৰা দিয়া হৈছে। আউট অফ দ্য বক্স MIUI 14 বেষ্ট Android 13 আহে আৰু কোম্পানীয়ে ক্লেইম কৰা মতে তিনিটা মেজৰ আপডেট আৰু 4 বছৰৰ সিকিউৰিটি পেচ আপডেট দি দিব। তিনিটা মেজৰ আপডেটছ মানে আউট অফ দ্য বক্স Android 13 পাইছো তেন্তে Android 14, 15, 16 লৈ আপডেট হৈ যাব। যি কি নহওক এতিয়া প্ৰসেসৰৰ কথা কৈছো। ইয়াত Snapdragon 7S Gen 2 4nm বেষ্ট প্ৰসেসৰ ইউজ কৰা হৈছে যাৰ CPU up to 2.4 GHz আৰু ইয়াৰ AnTuTu স্কোৰ 6.5 লাখ দেখা যায়। ইয়াত GPU ইউজ কৰা হৈছে Adreno A710, মেমৰি LPDDR4X আৰু UFS 2.2। 5100 mAh এটা ডাঙৰ বেটাৰী ইউজ কৰা হৈছে। বেকআপ কিমান সময় লৈ দিব হেটো ইউজ কৰিলেহে কম পোৱা যাব। হেটো ইয়াৰ নেক্সট ভিডিওত আপোনালোকক কৈ দিম। যি কি নহওক মোবাইলটোৰ লগত এটা 67 ওয়াটৰ চাৰ্জাৰ দিয়া হৈছে আৰু লগতে কুলিং সিস্টেম গ্ৰাফিন শীট ব্যৱহাৰ কৰা হৈছে যিটোৱে লং টাইম ইউজত মোবাইলটোক ঠাণ্ডা ৰখাত হেল্প কৰিব। এতিয়া কৈ আছো বাকি ফিচাৰ্স আৰু স্পেচিফিকেশনছ বিলাকৰ কথা। সিকিউৰিটিৰ কথা ক'বলৈ গ'লে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট আৰু AI ফেস আনলক দিয়া হৈছে। 10টা ব্যান্ড সাপোৰ্টেড
5G নেটৱৰ্ক দিয়া হৈছে তাৰ পিছত Wi-Fi 5.0 আৰু Bluetooth 5.2 সাপোৰ্ট দিয়া হৈছে X-axis linear fibrate motor ব্যৱহাৰ কৰা হৈছে IP rating 54 certification দিয়া হৈছে কোম্পানী তৰফৰ পৰা ক্লেম কৰিছে যে অলপ চলপ ধুলা বা পানীৰ পৰা আপোনালোকৰ মোবাইলটোত একো ক্ষতি নহব এতিয়া মোবাইলটোৰ পৰ্টছ আৰু বুটনছ বিলাকৰ কথা কৈ আছো ওপৰৰ পৰা আৰম্ভ কৰিছো ওপৰৰ ফালে 3.5 mm ৰ হেডফোন পৰ্ট দিয়া হৈছে তাৰ ওচৰত স্পিকাৰ গ্ৰিল তাৰ পিছত নইজ কেনসেলেশন মাইক এটা আৰু IR ব্লাষ্টাৰ ৰাইট সাইডত ভলিউম আপ এণ্ড ডাউন বুটন তাৰ পিছত পাৱাৰ বুটন তাৰ তলৰ ফালে এটা মাইক C টাইপ চাৰ্জিং পৰ্ট আৰু স্পিকাৰ গ্ৰিল হেকত লেফট হ্যান্ড সাইডত একো দিয়া হোৱা নাই সো এইখিনি আছিল Redmi Note 13 Pro ফুল ৰিভিউ প্লাস ফুল স্পেসিফিকেশনস বাকি কিবা ৰৈ গলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আপোনালোকৰ সহায় পালে Redmi Note 13 Pro আগলৈ আৰু ভিডিও লৈ আহিম এতিয়া আপোনালোকৰ পৰা লৈছো মই বিদায় আকৌ লগ পাম নেক্সট ভিডিওত তেতিয়ালৈ টেক কেয়াৰ এণ্ড বাই বাই